আপোনালোক সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে একেবাৰে গাঁৱৰ দৰিদ্ৰ পিছপৰা সৰ্বহাৰা আৰু মধ্যবিত্ত শ্ৰেণীটোক বিশেষকৈ আমি প্ৰতিনিধিত্ব কৰোঁ আৰু আজি বেছ কিছুদিন ধৰি আপোনালোকে নিশ্চিতভাৱে লক্ষ্য কৰিছে যে আমি অৰুণোদয় আঁচনিক লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈকে আমি বঞ্চিত আৰু ইতিমধ্যে লাভ কৰি থকা যিসকলক এই আঁচনিৰ পৰা নামসমূহ কৰ্তন কৰি দিয়া হৈছে তেওঁলোকক আৰু নতুনকৈ অন্তৰ্ভুক্ত হ'ব লগা যিসকল বঞ্চিত হৈছে তেওঁলোকক লৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে দেখিছে তিনিচুকীয়া শদিয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অন্য হাতেদি আমি গোলাঘাট, শিৱসাগৰ, তিতাবৰ, যোৰহাট, লখিমপুৰ, ধেমাজি, ধুবুৰী, গোৱালপাৰা প্ৰায়বিলাক জিলাতে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু সমান্তৰালভাৱে আপোনালোকে দেখিছে যে বঞ্চিত মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে আপোনালোক সকলোৱে জানে যে কংগ্ৰেছ চৰকাৰৰ দিনত যেনেকৈ সূতা কম্বলৰ ৰাজনীতি আছিল, সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে কলটো খাই বাকলিটো দলিয়াই দিয়াৰ দৰে সূতা কম্বলৰ জৰিয়তে সাধাৰণ মানুহক মুখ বন্ধ কৰি ৰখাৰ যিধৰণে চেষ্টা কৰিছিল, তাৰ পৰা উত্তৰণ ঘটাই পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে অৰুণোদয়লৈকে ইয়াৰ উত্তৰণ ঘটালে, অৰ্থাৎ 1250 টকা। আৰু আমি দেখিছিলোঁ যে যিহেতু সাংঘাতিক ধৰণে মূল্যবৃদ্ধি আৰু বিশেষকৈ মহিলাসকলে যি ধৰণে মূল্যবৃদ্ধিৰ উত্তাপ অনুভৱ কৰিছিলে আৰু বিভিন্ন ধৰণে মহিলাসকলৰ যেতিয়া স্মাৰ্ট মিটাৰ ক্ষেত্ৰত তেওঁলোকে প্ৰতিবাদ কৰিব খুজিছিল বা লাখপতি আঁচনিৰ জৰিয়তে তেওঁলোকক যেতিয়া প্ৰতাৰণা কৰা হৈছিল বা গছপুলি ৰোৱাৰ নামত 10,000কৈ টকা দিম বুলি যেতিয়া প্ৰতাৰণা কৰিছিলে, আত্মসহায়ক গোটসমূহৰ নামত যেতিয়া প্ৰতাৰণা কৰিছিলে আৰু অমৃত কলহৰ দৰে আঁচনিৰ নামতো যেতিয়া প্ৰতাৰণা কৰিছিলে, তেতিয়া একাংশ মহিলা যেতিয়া ৰাজপথলৈ আমাৰ সৈতে ওলাই আহিছিল বা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে, তেতিয়া এই চৰকাৰখনে বা এই চৰকাৰৰ নেতাকৰ্মীবিলাকে পোনপটীয়াকৈ এপাত অস্ত্ৰ ব্যৱহাৰ কৰিছিলে, সেই পাতে আছিল অৰুণোদয়। আমি যেতিয়া মহিলাসকলক লৈ বিভিন্ন সময়ত আন্দোলন কৰিছিলোঁ, স্মাৰ্ট মিটাৰ, মূল্যবৃদ্ধি বা অন্যান্য আনকি কা আন্দোলনৰ সময়তো যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, তেতিয়া মহিলাসকলক টাৰ্গেট কৰি চৰকাৰৰ পক্ষৰ পৰা তেওঁলোকৰ বুথ কমিটি, মণ্ডল কমিটি বা তলৰ পৰ্যায়ৰ কমিটিবিলাকে তেওঁলোকক ভাবুকি প্ৰদান কৰিছিলে, তোমালোকে যদি চৰকাৰৰ বিৰুদ্ধে মাত মাতা তেতিয়াহ'লে তোমালোকৰ অৰুণোদয় কাটি দিয়া হ'ব। আৰু সেই অৰুণোদয়ে আচলতে সাংঘাতিক ধৰণে আমি আজি অকপতে স্বীকাৰ কৰোঁ যে অৰুণোদয়ৰ জৰিয়তে আচলতে বিজেপি চৰকাৰে সহজ সৰল মহিলাসকলক মুখ বন্ধ কৰি ৰাখিবৰ কাৰণে তেওঁলোকে এটা পৰ্যায়ত সক্ষম হৈছিল। আৰু আমি দেখিলোঁ যে সেই অৰুণোদয়ক লৈ সাংঘাতিক ধৰণে এতিয়া গাঁৱে গাঁৱে অসন্তুষ্টি বাঢ়িছে আৰু অৰুণোদয়ক লৈ ক্ষোভত মহিলাসকল ফাটি পৰিছে। আৰু আমি যেতিয়া ইয়াৰ ভিতৰলৈকে সোমাই গৈছোঁ, আচল কাৰণটো কি, কিয় আচলতে চৰকাৰক বাহ দিয়া এই মহিলাসকলে অৰুণোদয়ক লৈ এনেকৈ ৰাজপথলৈ ওলাই আহিছে, আমি দেখিলোঁ যে অৰুণোদয় 1.0 আৰু 2.0 অৰ্থাৎ অৰুণোদয় প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়, দুটা পৰ্যায়ত বিজেপি চৰকাৰে মহিলাসকলক অৰুণোদয় প্ৰদান কৰিছিলে। আৰু সেই প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়তো তেওঁলোকে কিছুমান চৰ্ত আৰোপ কৰিছিলে যে কোনবিলাক মহিলাই অৰুণোদয় লাভ কৰিব। তাত আপোনালোকে জানে যে আধাৰ কাৰ্ড লিংক হ'ব লাগিব বুলি কৈছিল আৰু দিব্যাংগসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব বুলি কৈছিল, প্ৰথম অধিকাৰ। বিধৱা, বিয়া নোহোৱা, 45 বছৰ ঊৰ্ধৰ, বিবাহ বিচ্ছেদ হোৱা, ঘৰ নোহোৱা ইত্যাদি মহিলাসকলক তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ দিব লাগিব বুলি কৈ প্ৰথম অৱস্থাত অৰুণোদয় 1.0ত হিতাধিকাৰীসকলক নিৰ্বাচন কৰিবৰ কাৰণে পঞ্চায়তৰ বিষয়ববীয়াসকলক ব্যৱহাৰ কৰিছিল বা নিয়োগ কৰিছিল। আৰু সেই সময়তো সাংঘাতিক ধৰণে দুৰ্নীতি হৈছিলে। শাসকীয় দলৰ মানুহবিলাকে নিজৰ দলৰ মানুহক এই অৰুণোদয়ত অগ্ৰাধিকাৰ দিছিলে। আৰু অৰুণোদয় 2.0ত যেতিয়া আমি দেখিছিলোঁ যে তেতিয়া গাঁওবুঢ়া আৰু লাট মণ্ডলসকলৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হৈছিলে। আৰু সেই সময়তো আমি দেখিছিলোঁ যে যোগ্যসকলক বঞ্চিত কৰি পঞ্চায়তৰ বা শাসকীয় দলৰ নেতাকৰ্মীবিলাকে এই লাট মণ্ডলৰ গাঁওবুঢ়াসকলক ব্লেকমেইল কৰি বা প্ৰেছাৰ ক্ৰিয়েট কৰি সাংঘাতিক ধৰণে নিশাটোৰ ভিতৰতে চাৰ্কুল অফিচত গৈ
উলট পালট কৰি তেওঁলোকে যিখন তালিকা গাঁওবুঢ়া বা লাটমণ্ডলসকলে দিছিলে সেইখন সলনি কৰি নিজাববীয়া এখন তালিকা বিজেপি নেতাকৰ্মীসকলে দিছিলে। আৰু আটাইবিলাক হৈ যোৱাৰ পাছত 2025 চনৰ প্ৰথম ভাগতে যেতিয়া অৰুণোদয় 3.0 কথা চৰকাৰে ঘোষণা কৰিলে, 3.0ৰ যিটো গাইডলাইন মোৰ লগত আছে, মই আপোনালোকক দিম। এই গাইডলাইনখনত স্পষ্টকৈ উল্লেখ কৰিছিল যে 1.0 আৰু 2.0ত একাংশ অযোগ্য মানুহ অৰ্থাৎ অৰ্থনৈতিকভাৱে স্বাৱলম্বী মানুহে অৰুণোদয় লাভ কৰি আছিল। তেওঁলোকে কৈছিল যে তাত 1.0 আৰু 2.0ত 4 চকীয়া গাড়ী থকা এক, দ্বিতীয় কৈছিলে যি বহু ভূমিৰ গৰাকী অৰ্থাৎ বহু পৰিমাণৰ মাটি থকা মানুহৰ অৰুণোদয় লাভ কৰি আছে। তৃতীয়তে কৈছিল চৰকাৰী চাকৰিয়াল, ডাঙৰ ব্যৱসায়ী, ডাক্তৰ, উকিল ইত্যাদিসকলেও বহুতে পৰিয়ালে অৰুণোদয় লাভ কৰি আছে। আৰু পঞ্চায়তৰ যিকোনো পৰ্যায়ৰ দায়িত্ববাহী, টাউন স্থানীয় সভাৰ দায়িত্ববাহী বা অট'নমাছ কাউন্সিলৰ লগত জড়িত ব্যক্তিসকলৰ পৰিয়ালবিলাকে অৰুণোদয় লাভ কৰি আছে। গতিকে এই যিসকল অযোগ্য মানুহে অৰ্থনৈতিকভাৱে স্বাৱলম্বী মানুহে অৰুণোদয় লাভ কৰি আছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিব লাগে, আৰু যিসকল যোগ্য মানুহ বঞ্চিত হৈ আছে তেওঁলোকৰ নামসমূহ অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰিব লাগে। সেইবুলি চৰকাৰে অৰুণোদয় 3.0 মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল পাতি তেওঁ ঘোষণা কৰিলে। আৰু পূৰ্বতে যেনেকৈ 1.0ত পঞ্চায়তৰ মানুহক অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাৰণে খটুৱাইছিলে আৰু 2.0ত যেনেকৈ গাঁওবুঢ়া আৰু লাটমণ্ডলসকলক খটুৱাইছিলে, এইবাৰ তেওঁলোকে 3.0ত কি কৰিলে যে যিহেতু পঞ্চায়তৰ কাৰ্যকাল শেষ হ'ল আৰু গাঁওবুঢ়াসকলক লৈ যিহেতু বিভিন্ন অভিযোগ আছিল 2.0ত, এতিয়া 3.0ত চৰকাৰে প্ৰত্যেকটো ভোট কেন্দ্ৰত একোখনকৈ কমিটি গঠন কৰি দিছে, যিখন কমিটিৰ নাম দিছে পুলিং ষ্টেচন কমিটি অৰ্থাৎ PS কমিটি। আৰু সেই PS কমিটিত 3জনৰ পৰা 4জন অৰ্থাৎ পঞ্চায়তৰ সচিবজনৰ সৈতে 5জন মুঠ সদস্য অন্তৰ্ভুক্ত কৰি একোখনকৈ পুলিং ষ্টেচন কমিটি বনাই দিছে। আৰু আমি বিচাৰিছিলোঁ আৰু আমি ভাবিছিলোঁ যে সেই কমিটিবিলাক আচলতে নিৰপেক্ষ আৰু অৰাজনৈতিক মানুহৰ দ্বাৰা গঠন কৰিব। আমি আশা কৰিছিলোঁ, যিহেতু আমি গাঁও অঞ্চলত থাকোঁ, মই পুনৰবাৰ কৈছোঁ যে আমি গাঁও অঞ্চলৰ মানুহৰ লগত পোনপটীয়াকৈ জড়িত হৈ থাকোঁ, আমি তেতিয়া ভাবিছিলোঁ আৰু বিচাৰিছিলোঁ যে সেই কমিটিবিলাকে আচলতে নিৰপেক্ষ, অন্ততঃপক্ষে গাঁৱত থকা অৱসৰপ্ৰাপ্ত শিক্ষকসকল বা অৰাজনৈতিক এনেকুৱা ব্যক্তিক লৈ সেই পুলিং ষ্টেচন কমিটিবিলাক গঠন কৰিব, যিবিলাকৰ জৰিয়তে আচলতে অৰুণোদয় 1.0, 2.0 হোৱা বিসংগতিবিলাক দেখা দিব আৰু সেইবিলাকৰ পৰা দূৰত থাকি 3.0ত সঁচা অৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা নিচিনাকৈ যোগ্যজনে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছিল যে ৰেচন কাৰ্ড থকাসকলে পাব, আৰু যি ধৰণে এই গাইডলাইনত এটা ক্ৰাইটেৰিয়া বনাই দিছিলে সেইমতে তেওঁলোকে নিৰ্বাচন কৰিব। আৰু ক্ৰাইটেৰিয়াত কি আছিলে, অৰুণোদয় লাভ কৰিবলৈ হ'লে মহিলাগৰাকীৰ ৰেচন কাৰ্ড থাকিব লাগিব, অৰ্থাৎ NFSA নেশ্যনেল ফুড ছিকিউৰিটিৰ অন্তৰ্ভুক্ত হ'ব লাগিব। দ্বিতীয়তে কৈছিলে আধাৰ লিংক কৰিব লগাটো দ্বিতীয় পৰ্যায়। তৃতীয়তে কৈছিলে উপভোক্তাগৰাকীৰ বয়স 18 বছৰ ঊৰ্ধত হ'ব লাগিব। চতুৰ্থতে কৈছিলে দিব্যাংগ হ'ব লাগিব। আৰু নতুনকৈ কাক কাক ইনক্লুজন কৰিব, ইনক্লুজন ক্ৰাইটেৰিয়াত কৈছিলে যে বিধৱা, বিয়া নোহোৱা অৰ্থাৎ বিয়া নোহোৱা 45 বছৰ ঊৰ্ধৰ আৰু বিবাহ বিচ্ছেদ হোৱা যিসকলৰ ডিভ'ৰ্চ হৈছে তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ পাব। তাৰ পাছত কৈছিলে লিংগ পৰিৱৰ্তন কৰাসকলে প্ৰথম অগ্ৰাধিকাৰ পাব। তাৰ পাছতে কৈছিলে বিকলাংগ, ডিছেবিলিটিজ এক্ট 2016 মতে যিসকল বিকলাংগ তেওঁলোকেও অগ্ৰাধিকাৰ পাব। চতুৰ্থতে কৈছিলে সেইখন ঘৰৰ মহিলা যিখন ঘৰত উপাৰ্জন কৰোঁতাজন হয় বিকলাংগ, নহয় তেখেতৰ বয়স 60 বছৰতকৈ বেছি হ'ব। আৰু পঞ্চমতে কৈছিলে সেইখন ঘৰৰ মহিলা যিখন ঘৰত যিকোনো সদস্য HIV, থেলাছেমিয়া বা হেমফিলিয়া ইত্যাদি বিভিন্ন ৰোগত আক্ৰান্ত হ'ব। ষষ্ঠ কৈছিলে যিখন ঘৰৰ মহিলাৰ চৰকাৰী ঘৰ নাই, যিখন ঘৰৰ মহিলা চৰকাৰী ঘৰ পোৱাৰ যোগ্য, চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকে পাব। আৰু সপ্তমতে কৈছিলে যাৰ বছৰেকীয়া উপাৰ্জন 2 লাখতকৈ কম তেওঁলোক, এই 7, 8, 9, 10টা 11টা তেওঁলোকে নিয়ম বান্ধি দিছিলে। 11টাত থকাখিনিয়ে পোনপটীয়াকৈ অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিব লাগিব, আৰু সেই কাম নিশ্চিত কৰিব এই 4জনীয়া বা 5জনীয়া যিখন পুলিং ষ্টেচন কমিটি বনাইছে তেওঁলোকে। আৰু আমি দেখিলোঁ যেতিয়া মহিলাসকলৰ মাজত সাংঘাতিক ধৰণে অসন্তুষ্টি আহিলে, তেতিয়া আমি যেতিয়া গ'লোঁ আৰু দেখিলোঁ যে এই গোটেই পুলিং ষ্টেচন কমিটিবিলাক শাসকীয় দল, বিশেষভাৱে বিজেপি দলৰ কৰ্মীক লৈ পুলিং ষ্টেচন কমিটিবিলাক গঠন কৰি দিয়া হ'ল।
আৰু আপোনালোক সকলোৱে জানে যে এটা ৱাৰ্ডত বা এটা বুথত বা সাধাৰণতে এখন গাঁৱত সেয়া কংগ্ৰেছ দলৰ হওক, বিজেপি দলৰ হওক, AGP দলৰ হওক বা আন আঞ্চলিক দলৰ হওক, যিসকল বুথ লেভেল বা ৱাৰ্ড লেভেলত থকা ৰাজনৈতিক দলৰ নেতা, তেওঁলোকে সাধাৰণতে গাঁওখনৰ বা ৱাৰ্ডটোৰ প্ৰত্যেকগৰাকী মানুহৰ লগত তেওঁলোকৰ ব্যক্তিগত সম্পৰ্ক থকাৰ স্বত্তে তেওঁলোকে জানে যে কোনবিলাক পৰিয়ালে পৰম্পৰাগতভাৱে কোনটো দলক ভোট দিয়ে। আৰু আপোনালোকে জানে যে আমাৰ অঞ্চলবিলাকত এনেকুৱা বহু ব্যক্তি আছে যিবিলাক মানুহে ইলেকশ্যনৰ আগদিনাখন এখন কাগজ লৈ, এডাল কাঠ পেঞ্চিল লৈ 700 বা 800 ভোটাৰ থকা ৱাৰ্ডটোত তেওঁলোকে কাঠ পেঞ্চিল লৈ কৈ দিব পাৰে যে কোনটো পাৰ্টীয়ে আচলতে 200 ভোট পাব, কোনটো পাৰ্টীয়ে 340টা ভোট পাব, কোনটো পাৰ্টীয়ে 160টা ভোট পাব কৈ দিব পাৰে। ইমান তেওঁলোকৰ ভোটৰ ওপৰত ধাৰণা থকা ব্যক্তিবিলাক ৱাৰ্ডত থাকে। আৰু সেই মানুহবিলাককে যেতিয়া এই আঁচনিত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে 3.0 দায়িত্ব দিয়া হ'ল, তেতিয়া আমি দেখিলোঁ যে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দিয়াৰ দৰে হ'ল। অৰ্থাৎ সেই বিজেপি নেতাসকলে পোনে পোনে গৈ এই কোনো ক্ৰাইটেৰিয়া, কোনো নীতি নিয়ম নমনাকৈ যিবিলাক মানুহে বিজেপি দলক ভোট নিদিয়া মানুহে এই অৰুণোদয় লাভ কৰি আছিলে, তেওঁলোকৰ নামসমূহ পোনছাটেই কাটি দিয়া হ'ল। আমাৰ ওচৰত তাৰ প্ৰমাণ আছে। পোনছাটেই তেওঁলোকক পৰম্পৰাগতভাৱে ভোট নিদিয়া মানুহবিলাকৰ নাম কাটি দিলে। আৰু যিবিলাক তেওঁলোকৰ দলৰ মানুহ ভোট দিয়ে বা তেওঁলোকৰ দলৰ লগত জড়িত মানুহ, তেওঁলোকে 1.0, 2.0ত অন্তৰ্ভুক্ত হ'বলৈ থাকি গৈছিল, সেই মানুহবিলাকক আচলতে অন্তৰ্ভুক্ত কৰি দিয়া হ'ল। যিটো ক্ৰাইটেৰিয়া 11টা দফাৰে যিটো ক্ৰাইটেৰিয়া চৰকাৰে বনাই দিছিল, সেই ক্ৰাইটেৰিয়াটো সম্পূৰ্ণৰূপে উলংঘা কৰি সেই পুলিং ষ্টেচনৰ বিজেপি দলৰ পালি নেতাক লৈ গঠিত পুলিং ষ্টেচন কমিটিবিলাকে চৰকাৰৰ প্ৰশাসনৰ সকলো নীতি নিয়ম জলাঞ্জলি দি তেওঁলোকে এটাই মাত্ৰ চৰ্ত ৰাখিলে যে যদি বিজেপি দলক ভোট দিয়ে তেওঁলোকে অৰুণোদয় পাব, আৰু যদি বিজেপি দলক ভোট নিদিয়ে তেতিয়াহ'লে তেওঁলোকৰ অৰুণোদয় কাটি দিয়া হ'ব। আৰু এই ঘটনা যেতিয়া সংঘটিত হ'ল, তাৰ পাছত সাংঘাতিক ধৰণে মহিলাসকল আজি দেখিছে শদিয়াৰ পৰা ধুবুৰীলৈকে ক্ষোভত ফাটি পৰিছে। আৰু আমি যেতিয়া আৰু ভিতৰলৈ গ'লোঁ, তেতিয়া আমি দেখিলোঁ যে এই কমিটিবিলাক কোনে বনাইছে আৰু এই কমিটিবিলাকৰ ঊৰ্ধত কোন আছে আৰু তেওঁলোকক চোৱা চিতা কৰিবৰ কাৰণে কি নিয়ম বান্ধি দিছে। তেতিয়া আমি দেখিলোঁ যে প্ৰত্যেকখন জিলাতে একোখনকৈ কমিটি বনাই দিয়া হৈছিল, যিখন কমিটিৰ নাম দিয়া হৈছিল ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি, অৰ্থাৎ DLMC, ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি, যিখন কমিটিৰ সভাপতিৰ দায়িত্ব দিয়া হৈছিল অভিভাৱক মন্ত্ৰীজনক। প্ৰতিখন জিলাত একোগৰাকীকৈ অভিভাৱক মন্ত্ৰী থাকে, আপোনালোকে জানে, গাৰ্জেন মিনিষ্টাৰ। সেই গাৰ্জেন মিনিষ্টাৰজন সেই DLMC কমিটিৰ সভাপতি, আৰু সম্পাদক হৈছে, সচিব হৈছে DC অৰ্থাৎ জিলা আয়ুক্তগৰাকী। আৰু সেই কমিটিখনৰ মেম্বাৰ হৈছে স্থানীয় বিধায়কসকল, MP সকল আৰু BDO, CEO আৰু মিউনিচিপালিটি বৰ্ডৰ যিসকল বিষয়া, তেওঁলোকক সদস্য, DC গৰাকীক সচিব আৰু গাৰ্জেন মিনিষ্টাৰগৰাকীক সভাপতি হিচাপে লৈ মনিটৰিং কমিটি বনাই দিছিল। আৰু আটাইতকৈ আচৰিত কথা, সেই কমিটিবিলাকৰ নাকৰ তলত অৰ্থাৎ গাৰ্জেন মিনিষ্টাৰ পৃষ্ঠপোষকতাত, মন্ত্ৰী বিধায়কসকলৰ পৃষ্ঠপোষকতাত এই ধৰণেৰে বিজেপি দলৰ নেতাসকলৰ হাতত, পুনৰবাৰ কৈছোঁ যে শিয়ালৰ ডিঙিত মঙহৰ ভাৰ দি, এহাতেদি ইয়াৰ আগতে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ মুখ বন্ধ কৰি ৰখাৰ চেষ্টা কৰা হৈছিল, আৰু অন্য হাতেদি এতিয়া সাংঘাতিক ধৰণে পঞ্চায়ত ইলেকশ্যনৰ বিজেপিৰ বিধানসভাৰ নিৰ্বাচন, অসম বিধানসভাৰ নিৰ্বাচন আগত ৰাখি শাসকীয় দলটোৱে, বিজেপি দলটোৱে আচলতে দুপাত এক গুলি দুই চিকাৰ হিচাপে অৰুণোদয় আঁচনিখনক ব্যৱহাৰ কৰিছে। এহাতেদি মুখ বন্ধ কৰিছে কোনোবাই যদি আন্দোলন কৰি অৰুণোদয় কাটি দিম বুলি, আৰু 1250 টকা অৰুণোদয় দিছে। মাজে মাজে আপোনালোকে শুনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থাকে যে ইয়াত 3000 কৰিব, মাজে মাজে কৈ থাকে যে আমি 10,000 কৰিম। এই ধৰণে 1250 টকাটো 3000, 5000, 10,000 কৰিম বুলি টোপ দি থাকে। অৰ্থাৎ মানুহক ব্লেকমেইলিং কৰি থাকে যে আন্দোলন কৰিলে 10,000 পাবলগীয়া ৰাস্তাটো বন্ধ হৈ যাব। আৰু অন্য হাতেদি এতিয়া এই অৰুণোদয় আঁচনিখন ব্লেকমেইলিঙৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে, আৰু ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি ইলেকশ্যনৰ আগত অৰুণোদয় আঁচনিখনক তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু গোটেই কামটো মই পুনৰবাৰ কৈছোঁ যে DLMC কমিটিৰ সদস্যসকলৰ পৃষ্ঠপোষকতাত হৈছে। আৰু আমি যেতিয়া
ৱাৰ্ডে ৱাৰ্ডে গৈছোঁ, আমি যেতিয়া পঞ্চায়তে গৈছোঁ, আমি যেতিয়া গোলাঘাট জিলাৰ কেইবাটাও উন্নয়ন খণ্ড ঘেৰাও কৰি বিডিঅ'সকলক জবাবদিহি কৰিছোঁ, তেওঁলোকক যেতিয়া প্ৰশ্ন উত্থাপন কৰিছোঁ যে আপুনি নিৰীক্ষণ সমিতিৰ এগৰাকী সদস্য হৈ থকাৰ পাছত এই ধৰণৰ কাণ্ড যে সংঘটিত হৈ আছে আপোনালোকে জানে নে নাজানে, তেতিয়া তেওঁলোকে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰে। তেওঁলোকে নজনাৰ ভাও জোৰে আৰু তেওঁলোকে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰে। এই যে বিষয়াসকল য'ত শাসকীয় দলৰ MP আছে, য'ত শাসকীয় দলৰ বিধায়ক আছে, য'ত শাসকীয় দলৰ প্ৰভাৱশালী নেতা আছে, তাত তেওঁলোকে ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰে। আৰু অন্য হাতেদি য'ত বিৰোধী দলৰ বিধায়ক আছে, য'ত আন বিৰোধী দলৰ বিধায়ক আছে, তাত কিন্তু বিধায়কতকৈ বেছি পাৱাৰফুল এগৰাকী বিষয়া হিচাপে বিডিঅ'সকলে কাম কৰে। আমি যোৱাকালি পৰহি তিতাবৰত এটা আন্দোলন কৰিছিলোঁ বিডিঅ' অফিচত, তিতাবৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত। তাত আমি দেখিছিলোঁ যে কংগ্ৰেছৰ যিসকল, তাত যিহেতু আপোনালোকে জানে যে কংগ্ৰেছ দলৰ বিধায়ক আছে ভাস্কৰ বৰুৱা, তেখেতৰ কৰ্মীসকলে এখন এক্সট্ৰা লিষ্ট আনি ব্লক অফিচত জমা দিছে। আমি যেতিয়া আন্দোলন কৰিছোঁ তেওঁলোকে এখন এক্সট্ৰা লিষ্ট আনি জমা দিছে। আমি তেতিয়া সুধিছোঁ যে PS কমিটিৰ লিষ্টখন সত্য নে এখন সত্য? তেতিয়া তেওঁলোকে অসহায়ভাৱে আমাক কৈছে যে PS কমিটিখন যিহেতু বিজেপি দলক লৈ গঠিত হৈছে, গতিকে PS কমিটিয়ে আমাৰ দলৰ মানুহৰ নাম অন্তৰ্ভুক্ত কৰা নাই, গতিকে আমি এক্সট্ৰা এখন লিষ্ট আনি বিডিঅ'ক দিবলৈ বাধ্য হৈছোঁ। গতিকে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। অন্যহাতে শিৱসাগৰ সমষ্টিত আপোনালোকে দেখিছে প্ৰত্যেক দিনে বঞ্চিত বিৰোধী দলৰ লগত জড়িত বুলি জানি যিসকলক কাটি দিছে তেওঁলোকে আন্দোলন অব্যাহত ৰাখিছে। আৰু আন এটা ঘটনা আমি দেখিলোঁ যে বৰহোলাত আমি দেখিলোঁ যে 205 নং ৰজাবাহাৰ যিখন PS কমিটি, তাত এগৰাকী PS কমিটিৰ সদস্য, পুলিং ষ্টেচন কমিটিৰ প্ৰশাসনে বনাই দিয়া সদস্য কুমুদ হাজৰিকা, মই তেওঁৰ লগত যোগাযোগ আছোঁ। তেওঁ নিজেই কৈছে যে মই বিজেপি দলৰ লগতে জড়িত, কিন্তু তেওঁ যিহেতু PS কমিটিত এই হিতাধিকাৰী নিৰ্বাচন কৰোঁতে বিধৱা মানুহক বঞ্চিত কৰা হৈছিল বিজেপি দলক ছাপোৰ্ট নকৰা বুলি, বা 2 লাখতকৈ কম উপাৰ্জন থকা মানুহক যেতিয়া বঞ্চিত কৰা হৈছিল বেলেগ দলৰ ভোটাৰ বুলি, তেতিয়া তেওঁ সেই কমিটিখনৰ ভিতৰত প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদ কৰাৰ কাৰণে তেওঁক কমিটিৰ পৰা বাহিৰ কৰি তেওঁৰ চহী জালিয়াতি কৰি ব্লক অফিচত এখন 2 নম্বৰী লিষ্ট জমা দিয়া হৈছিল। আৰু তেওঁ যেতিয়া ব্লক অফিচত লিষ্টখন বিচাৰিছিল দেখিছিল যে তেওঁ অবিহনে তেওঁৰ চহী জালিয়াতি কৰি ব্লক অফিচত জমা দিছে। আৰু তেওঁ সেই কমপ্লেইন ইতিমধ্যে তিতাবৰ ব্লক অফিচত বিডিঅ'ৰ হাতত জমা দিছে। গতিকে এই ধৰণৰ নাভূত নাচুত ঘটনা ইতিমধ্যে আমাৰ গ্ৰামাঞ্চলত ঘটি আছে। এহাতেদি বিজেপি চৰকাৰে সুশাসনৰ কথা কৈছে, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কৈছে, অন্য হাতেদি গাৰ্জেন মিনিষ্টাৰ, বিধায়ক, মন্ত্ৰীৰ পৃষ্ঠপোষকতাত একোখনকৈ নিজৰ দলীয় কৰ্মী লৈ ভোট কেন্দ্ৰ কমিটি গঠন কৰি সেই কমিটিৰ জৰিয়তে তেওঁলোকে ইলেকশ্যনৰ আগে আগে নিজৰ কৰ্মী থাকি যোৱা কৰ্মীক অন্তৰ্ভুক্ত কৰি এডিশ্যনেল এখন লিষ্ট বনায় আৰু যিসকল বিৰোধী দলৰ মানুহ আছে তেওঁলোকৰ নাম কৰ্তন কৰি অৰুণোদয়ৰ নামত সাংঘাতিক ধৰণৰ নিকৃষ্টতকৈ নিকৃষ্টতম তেওঁলোকে ৰাজনীতিৰ আশ্ৰয় লৈছে। সেইকাৰণে আচলতে সমগ্ৰ ৰাজ্য জুৰি নাৰী সমাজ ৰাজপথলৈ ওলাই আহিছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আমি ইয়াৰ নেতৃত্ব প্ৰদান কৰিছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ ক'ব বিচাৰিছোঁ, অৰুণোদয় আঁচনিৰ জৰিয়তে যেনেকৈ 4টা বছৰে আপুনি গাঁৱৰ মহিলাসকলৰ মুখ বন্ধ কৰি ৰাখিছে, গাঁৱৰ একাংশ মহিলাক ব্লেকমেইলিং কৰি ৰাখিছে, সেই অৰুণোদয় আঁচনিয়ে সেই অস্ত্ৰপাতে যিপাত অস্ত্ৰ আপুনি বিৰোধীৰ হাতলৈ বা প্ৰতিবাদকাৰীসকলৰ গালৈ টুৱাই ৰাখিছিল, সেই অস্ত্ৰপাতে এতিয়া উভতাই আপোনাৰ গালৈ টু খাইছে। লাহে লাহে আপোনাৰ গা ফালৈ এতিয়া ধাৱমান হৈছে। গতিকে আপুনি সময় থাকোঁতেই এই অৰুণোদয় আঁচনিৰ বিসংগতি দূৰ কৰক আৰু অৰুণোদয় আঁচনিৰ 3.0ত যিসকল প্ৰকৃত হিতাধিকাৰীৰ নাম, যি নিয়ম আপোনালোকে ক্ৰাইটেৰিয়া বনাইছে সেই নিয়ম অনুসৰি অন্তৰ্ভুক্ত কৰক আৰু যিসকলৰ নাম ইতিমধ্যে অবৈধভাৱে, অনৈতিকভাৱে ধনী মানুহৰ নাম অনৈতিকভাৱে দলীয় সদস্য হোৱাৰ কাৰণে কোনো যোগ্যতা নথকাকৈ, অৰ্হতা নথকাকৈ আপোনালোকে মাপকাঠিৰ ঊৰ্ধত গৈ অন্তৰ্ভুক্ত কৰিছে, তেওঁলোকৰ নামসমূহ কৰ্তন কৰিবলৈ আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আৰু জিলা প্ৰশাসনসমূহক আৰু বিডিঅ'সকলক আমি আহ্বান জনাইছোঁ। আচলতে তেওঁলোকে প্ৰত্যেকটো বুথত 130ৰ পৰা 140 জন এনেকৈ নাম অন্তৰ্ভুক্তি কৰিবৰ কাৰণে এটা টাৰ্গেট দি দিছে প্ৰত্যেকটো বুথত। আৰু সেই ধৰণে আচলতে ক'ৰবাত
130 জন বা 140 জন বা তাতকৈ এডিশ্যনেলো হৈছে, কিন্তু গোটেই কথাখিনি আমি হিচাপ কৰা নাই। কিন্তু দেখিছোঁ যে যিহেতু যিবিলাক লিষ্ট দিছে সেই তালিকাবিলাকক লৈ আমি সন্তুষ্ট নহয়, কোনো মানুহ সন্তুষ্ট নহয়, সেইকাৰণে সেই তালিকাবিলাক বাতিল কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰি আছোঁ। আমি তিনিচুকীয়া জিলাত পাইছোঁ, তিনিচুকীয়া জিলাৰ আটাইকেইটা ব্লকতে আমি পাইছোঁ, আৰু শিৱসাগৰ জিলাৰ বিশেষকৈ শিৱসাগৰৰ নাজিৰা সমষ্টিত আমি পাইছোঁ এতিয়ালৈকে, আৰু চৰাইদেউ জিলাত আমি পাইছোঁ, লগতে যোৰহাট জিলাৰ তিতাবৰত আমি পাইছোঁ, মৰিয়নিত পাইছোঁ, মৰিয়নি সমষ্টিৰ তিতাবৰ, মৰিয়নি সমষ্টিৰ মৰিয়নি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অধীনত যিমানবিলাক পঞ্চায়ত আছে, আৰু তিতাবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ত যিমানবিলাক পঞ্চায়ত আছে, আৰু গোলাঘাটৰ আমি এতিয়ালৈকে যিখিনি ছাৰ্ভে কৰিছোঁ গমাৰি উন্নয়ন খণ্ড আৰু পদুমণি উন্নয়ন খণ্ডত, আৰু লগতে আমি বৰদলনি ধেমাজি জিলাৰ আপোনালোকে জানে বৰদলনি উন্নয়ন খণ্ডত আমাৰ তাত ইতিমধ্যে তীব্ৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ, তাত বহুখিনি আমি তেনেকুৱা অনিয়ম পাইছোঁ। আৰু লগতে ধুবুৰী জিলাৰ আমি বিলাচীপাৰা আৰু গোলকগঞ্জ তাৰ কেইবাটাও ব্লকত আমি ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আৰু তাত আমি পাইছোঁ। আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক ব্লকসমূহৰ নামসমূহ আমি দিম, আমাৰ কৰ্মীসকলে আমি তাত ছাৰ্ভে কৰি আছোঁ। হয়, আমি যিমানখিনি দেখিছোঁ যে কিছুমান বুথত 5 জন বা 4 জনীয়া কমিটিত যদি কোনো বিৰোধী দলৰ সক্ৰিয় নেতা বা তাৰ যদি স্থানীয় যিসকল বিধায়ক, সমষ্টিটোৰ বিধায়ক যদি বিৰোধী দলৰ আছে, তেওঁলোকে সেই যিহেতু তেওঁলোক ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটিখনৰ মেম্বাৰ হৈ আছে, সেই কমিটিখনৰ জানুৱাৰী মাহৰ প্ৰথম কেইখন সভাতে যেতিয়া তেওঁলোকে ইয়াত প্ৰতিবাদ কৰিছিল যে কমিটিবিলাকত অন্যান্য দল বা নিৰপেক্ষ মানুহ থাকিব লাগে, সেই দাবীৰ ভিত্তিত 4 জনীয়া কমিটিখনত য'ত বিৰোধী দলৰ বিধায়ক আছে তাত 2 জন সেই বিৰোধী দলৰ আৰু 2 জন শাসকীয় দলৰকৈ কমিটিত লৈছিল। কিন্তু লোৱাৰ পিছত আমি সেই বিৰোধী দলৰ যিবিলাকক বা নিৰপেক্ষ যিবিলাকক লৈছিল তেওঁলোকৰ লগত কথা পাতিছোঁ, কিন্তু তেওঁলোকক আচলতে অন্ধকাৰত ৰাখিছে, তেওঁলোকক গম নোপোৱাকৈ বেছিভাগ কমিটিত আচলতে সেই শাসকীয় দলৰ কৰ্মীসকলে প্ৰভাৱ খটুৱাই এই মানে তালিকাবিলাক জমা দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।